জানুৱাৰী আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ গণিতৰ দুটামান প্ৰশ্নোত্তৰ দিবলৈ লৈছো 2013 চনত অহা তোমালোকে যদি আমাৰ চেনেল প্ৰিজাৰ্ভ ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ আমাক কমেন্টৰ সহায়ত জনাবা আমি আমাৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো ১১৭.৫ 11.75 1.175 আৰু 0.1175 সৰ যোগফল কিমান ঠিক আছে না আমাৰ কি দিয়া আছে অপচন 4টা দিয়া আছে অপচন 4টাৰ পৰা আমি উলিয়াব লাগে গতিকে আমি যেতিয়া দশমিকৰ যোগ কৰিম আমি দশমিকৰ যোগ কৰোঁ কি আছে ১১৭.৫ তাৰ পিছত আছে 11.75 আমি দশমিকৰ যেতিয়া যোগ বা বিয়োগ কৰিম তেতিয়া আমি চাব লাগে দশমিকৰ তলে তলে যদি দশমিকটো বহে হেতু কৰিম গতিকে 11 কি হ'ব 75 এই দশমিকটো এই দশমিকৰ তলত 75 হ'ব এনেকুৱা কিন্তু যেতিয়া পূৰণ কৰোঁ তেতিয়া আমি দশমিকৰ তলে তলে দশমিক বহুৱাব নালাগে যেনে আমি এইটা যদি পূৰণ কৰিলো হেতেন ১১৭.৫ পূৰণ আমি এনেকৈ লিখিলো হেতেন ৭ 11.75 আমি এনেকৈ লিখিলো হেতেন যেটা আমি এটো কি কৰিছো যোগ কৰিছো গতিকে আমি যোগ কৰাৰ কাৰণে আমি কি কৰিম দশমিকৰ তলে তলে দশমিক লিখিব লাগিব এটো এটা নিয়ম দশমিকৰ এটো ভুল নকৰিবা তাৰ পিছত আছে 1.175 এই দশমিকৰ তলত দশমিক লৈছো তাৰ পিছত আছে 0.1175 আমি দশমিকৰ পিছৰ অংকবোৰ এটা এটা অংক বুলি কোৱা হয় এই অংকবোৰ আমি এটা এটাকে পঢ়িব লাগে আমি এনেকৈ নপঢ়ো 11.75 বুলি নপঢ়ো এটো ভুল গতিকে চোৱা এতিয়া আমি যোগ কৰিম ইয়াত ওপৰত একো নাই মানে কি আছে শূন্য আমি লিখিব পাৰো গতিকে আমি নিলিখিলে আমি ইয়াতে কি কৰিম 5 ওপৰত একো নাই মানে শূন্য আছে আমি যোগ কৰিম এটো শূন্য লিখা নিলিখাৰ কোনো অৰ্থ নাথাকে নিলিখিলেও আমাৰ ভুল নহয় কাৰণ ইয়াৰ পিছৰ শূন্যবিলাকৰ কোনো তাৰ মানৰ পৰিৱৰ্তন নহয় শূন্যবিলাক লিখিলেও গতিকে 7 পাছে 12 7 পাছে 12 একে 13 একে 14 5 একে 6 7 13 একে 14 একে 15 5 8 8 একে 9 একে 10 শূন্য 2 একে 3 31.5425 গতিকে আমাৰ आंसर হ'ব 132 দুই নম্বৰটো 31.5425 2013 চনত অহা আন এটা প্ৰশ্নোত্তৰ চোৱা গণিতৰ এটা আয়তৰ বাহুকেইটা 3:2 অনুপাতত আছে যদি আয়তটোৰ পৰিসীমা 80 সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ কালি বৰ্গ সেন্টিমিটাৰত কিমান হ'ব কাৰণ আয়ত মানে আমি জানো আয়তটো কি এটো আয়ত যাৰ বিপৰীত বাহু দুজোৰ সমান এইটো বাহু আৰু এইটো বাহু সমান আৰু এই বাহুটো আৰু এইটো বাহু সমান আৰু বাহু আয়তটোৰ আটাইকেইটা কোণৰ মাপে কিমান 90 ডিগ্ৰী এই কোণকেইটাৰ মাপ কিমান 90 ডিগ্ৰী এতিয়া এই এটা আয়তৰ বাহুকেইটা 3:2 অনুপাতত আছে তাৰ মানে দিশটো আয়তটোৰ দিশটো কিমান যদি 3 হয় প্ৰস্থটো 2 অনুপাত মানে আমি যেতিয়া কি হ'ব লাগিব যদি আয়তটোৰ দিশটো যদি 6 হয় প্ৰস্থটো 4 তাহলে অনুপাতটোহে হ'ব গতিকে যদি অনুপাতত আছে আমি ধৰি লম ইয়াতে আয়তটোৰ ধৰা হ'ল আয়তটোৰ দিক কিমান দিক ধৰি লম 36 সেন্টিমিটাৰ আয়তটোৰ দিক হ'ব 36 সেন্টিমিটাৰ আৰু আয়তটোৰ প্ৰস্থ কিমান প্ৰস্থ হ'ব 26 কাৰণ আমি দিকটো বেছিকে লওঁ আৰু প্ৰস্থটো তাতকে দিগতকে প্ৰস্থটো কম হয় হল এটা পৰিসীমা আয়তটোৰ পৰিসীমা 80 সেন্টিমিটাৰ আয়তৰ পৰিসীমা মানে ইয়াৰ পৰা এই গোটেইখিনি দৈৰ্ঘ্যটো এই গোটেইকেইটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল বাহুকেইটাৰ দীঘৰ যোগফল এইটো বাহু যোগ এইটো বাহু যোগ এইটো বাহু যোগ এইটো বাহু এই আটাইকেইটা বাহুৰ যোগফল কিমান 80 সেন্টিমিটাৰ বুলি কৈছে আৰু আমি জানো আয়তৰ পৰিসীমা
আয়তৰ ইয়াতে কোৱা আছে আয়তটোৰ পৰিসীমা কিমান পৰিসীমা দিয়া আছে 80 সেন্টিমিটার বুলি কোৱা আছে গতিকে আয়তটোৰ পৰিসীমা কিমান আমি জানো 2 পূৰণ দীঘ যোগ প্ৰস্থ বুলি আমি জানো আয়তৰ পৰিসীমা গতিকে এটো 80 সেন্টিমিটার হল গতিকে 80 সেন্টিমিটার হল গতিকে এটো আমি লিখিম 2 দীঘ কিমান 36 প্ৰস্থ কিমান 26 লিখিছো গতিকে এটো 80 80 এতিয়া আমাৰ কিমান হ'ব 2 পূৰণ 36 প্লাস 26 কিমান হ'ব ইনটা x আৰু দুটা x মিলি 5x হ'ব গতিকে 5x = 80 এতিয়া আমাৰ কিমান হ'ব এটো 10x = 80 গতিকে x = কিমান হ'ব x = 80/10 এখিনি লিখে নিশ্চয় বুজি পাইছা আমি কি কৰিছো যোগ কৰিছো তাৰ পিছত পূৰণ কৰি এইটুক ইফালে 10 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব গতিকে এইটো কিমান হ'ব 8 x ৰ মানটো কিমান হৈছে 8 হৈছে এতিয়া x ৰ মান 8 হৈছে মানে কি দীঘ কিমান হ'ব দীঘটো 36 3 into x ৰ মান কিমান আছে 8 24 আর 3 গুণ 24 সেন্টিমিটার হৈছে দীঘ আৰু প্ৰস্থ কিমান প্ৰস্থ হল 26 2 into 8 আর 2 গুণ 16 সেন্টিমিটার এতিয়া আয়তৰ কালি কিমান হ'ব আয়তটোৰ কালি আমি জানো আয়তৰ কালিটো কিমান হ'ব আমি কালি বুলি লিখিছো আয়তটোৰ কালি দীঘ পূৰণ প্রস্থ হ'ব দীঘ পূৰণ প্ৰস্থ মানে 24 পূৰণ 16 কি হ'ব বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার এটো হ'ব আয়তৰ কালি গতিকে আমি 24 ক 16 ৰে পূৰণ কৰিছো তোমালোকে ভালকে ভিডিওটো চাবা স্কিপ নকৰিবা লাগে আকৌ পজ কৰি ভালকে চাবা 16 4 গুণ 64 নিয়তাবিলাক ভালকে পঢ়ক কৰিবা তেতিয়া সোনকালে হ'ব 16 4 গুণ 64 6 16 গুণ 32 6 38 গতিকে কিমান হ'ল 384 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার হ'ব আয়তটোৰ কালি গতিকে আমাৰ অপচন কি দিয়া আছে এটো 384 4 নম্বৰ অপচনটো আমাৰ কি হ'ব এই আয়তটোৰ কালি হ'ব 2013 চনত হোৱা গণিতৰ আন এটা প্ৰশ্নৰ চোৱা এখন জিপ গাড়ীয়ে ৰাতিপুৱা 10:40 বজাত 45 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে যাত্ৰা আৰম্ভ কৰে কেইটাত আৰম্ভ কৰে 10:40ত যাত্ৰা আৰম্ভ কৰে কিমান দ্ৰুতি মানে আমি স্পিড বুলি কওঁ যদি 45 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰমানে 1 ঘণ্টাত 45 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে 105 কিলোমিটাৰ এটো কি দিয়া আছে 105 কিলোমিটাৰ আঁতৰত থকা গন্তব্যস্থলত জিপ গাড়ী কেইটা বজাত উপনীত হ'ব এটো উলিয়াবলৈ আমাক এইটা অপচন দিয়া আছে এতিয়া গাড়ীখনে আৰম্ভ কৰে 10টা কিমান 40ত ৰাতিপুৱা এটো ৰাতিপুৱা 10:40ত যাত্ৰা আৰম্ভ কৰে এটো পাইছো আমি এতিয়া 45 কিলোমিটাৰ প্ৰতি ঘণ্টাত স্পিডটো লয় 1 ঘণ্টাত কিমান যায় 45 কিলোমিটাৰ বা আমি আমাৰ দূৰত্বটো যেহেতু দিয়া আছে গতিকে আমি লিখিম ইয়াতে 45 কিলোমিটাৰ যাওঁতে সময় লয় কিমান 1 ঘণ্টা 1 ঘণ্টা সময় লয় 45 কিলোমিটাৰ যাওঁতে গতিকে 1 কিলোমিটাৰ যাওঁতে আমাৰ ঐকিক নিয়মত 1 কিলোমিটাৰ যাওঁতে সময় লয় 45 ভাগৰ 1 45 এৰে আমি হৰণ কৰো গতিকে আমাৰ কিমান আছে 105 কিলোমিটাৰ যাওঁতে সময় লয় কিমান আমাৰ 1
105 পূৰণ 45 গতিকে আমাৰ 5 যাব 5 9 গুণ 45 5 5 দুগুণ 10 21 5 দুগুণ 10 5 1 হল 5 3 5 1 গুণ 5 3 রে 3 7 হল 3 3 গুণ 3 7 গুণ 21 তার মানে হল কিমান 3 ভাগৰ 7 ঘন্টা তার মানে আমি এইটো কেনে কিমান লিয়াব পাৰো এটো যদি আমি 7ক হৰণ চৰি 7ক যদি 3 ৰে হৰণ কৰো 3 দুগুণ 6 1 তার মানে 2 সমষ্টি 3 ভাগৰ 1 ঘন্টা এতিয়া আমি 2 ঘন্টাটো বুজি পালো 2 ঘন্টা হল 2 ঘন্টা আৰু 3 ভাগৰ 1 ঘন্টা মানে কি 3 ভাগৰ 1 ঘন্টা মানে 1 ঘন্টাত মানে কিমান 60 মিনিট 60 মিনিটৰ 3 ভাগৰ 1 গতিকে নিশ্চয় বুজি পাইছা আমি 3 ভাগৰ 1 ঘন্টা মানে 1 ঘন্টা 3 ভাগ কৰিলে কিমান হ'ব গতিকে 60 ক আমি যদি 3 ৰে হৰণ কৰো কিমান 20 তাৰ মানে 3 ভাগৰ 1 ঘন্টা মানে আমাৰ 20 মিনিট এটো কিমান হল 20 মিনিট তার মানে 105 কিলোমিটার অতিক্রম করতে সময় লয় 2 ঘন্টা 20 মিনিট নিশ্চয় বুঝি পাইছা এতিয়া আৰম্ভ কৰে 10টা কিমানত 40ত আৰম্ভ কৰে আৰু সময় লয় কিমান 2 ঘন্টা 20 মিনিট এইটো আমাৰ মিনিট আৰু এইটো আমাৰ ঘন্টা এইটো মিনিট এইটো ঘন্টা গতিকে এতিয়া আমি 40 আৰু 20 লগ কৰিলে কিমান হল 60 হল গতিকে 60 মিনিট মানে ইয়াৰ পৰা কিমান আহিব 1 ঘন্টা আহিব হল 60 মিনিট তাৰ মানে এটো কিমান 2 2 12 আৰু 1 ঘন্টা এটা যোগ কৰিলে এনেকুৱা হল কাৰণ 12 ঘন্টা 60 মিনিট গতিকে 60 মিনিট মানে কিমান আৰু 1 ঘন্টা মানে 12 ৰ পিছত কিমান হল 1 হল 12 ৰ পিছত কেইটা বাজে আৰু 12 ৰ লগত যদি 12টা বজাৰ লগত 1 ঘন্টা যোগ কৰিব আমাৰ কিমান এটা বজা গতিকে এটা বজিব নিশ্চয় বুজি পাইছা কাৰণ 60 ৰ পৰা ইয়াৰ পৰা 1 আহিলে 13 নহয় আমাৰ কি হ'ব আমাৰ 12 ঘন্টা আমাৰ যেটো আমাৰ ঘড়ীটো 12 ঘন্টাৰ ঘড়ী যদি 24 ঘন্টাৰ ঘড়ী হয় সেইটো বেলেগ কৰা 24 ঘন্টাৰ ঘড়ী থাকে ক'ত ৰেলৱে ষ্টেচনত থাকে এয়াৰপোৰ্টত থাকে মানে বিমান বন্দৰৰ সেইবিলাকত 24 ঘন্টা ঘড়ী ব্যৱহাৰ কৰা হয় মানে 13 14 এনেকে বাজিব আমাৰ ৰেলৱে ষ্টেচনৰ বা ৰেলৱেৰ হেৰিবিলাকো এনেকে 13 14 15 16 এনেকে 20টা বজাও পাবা তাতে এতিয়া এইটো কিমান হল 1 ঘন্টা হল গতিকে 13 নহয় সেইটো 1 ঘন্টা কিমান হল এটা বাজিব গতিকে এইটো আমাৰ এনসাৰটো কি হ'ব বিয়লি 1 বজা হ'ব এইটো আমাৰ এনসাৰ গতিকে প্ৰথমতে আমি কি উলিয়াইছো আমি তাৰ সময়টো উলিয়াইছো সময়টো তাৰ পিছত যোগ কৰিছো যোগ কৰোতে কিন্তু আমি চাব লাগিব আমাৰ যদি মিনিটটো তাই ঘন্টাৰ সময় হয় 60 কে বেছি হৈ যায় তাৰ পৰা 60 টো মাইনাস কৰি ইফালে ঘন্টা 1 পাস কৰিব লাগিব 2013 চনত অহা গণিতৰ আন এটা প্ৰশ্নটোৰ চোৱা 6 জন মানুহ বা 8 জন লৰাই এটা কাম 9 ঘন্টাত সম্পূৰ্ণ কৰিব পাৰে তাৰমানে সেই কামটোত যদি 6 জন মানুহেও লাগে তেতিয়া 9 ঘন্টা লাগিব বা লৰা 8 জনৰ মানে সময়টো কিমান 9 ঘন্টা লাগিব 8 জন লৰা লাগিব লৰা কিজনে অলপ কম কাম কৰিব পাৰে তাৰমানে মানুহ একেজন মানুহ আছে মানে 3 জন মানুহ আৰু 16 জন লৰাই একেটা কাম কিমান ঘন্টাত সম্পূৰ্ণ কৰিব পাৰে তাৰমানে কি আছে মানুহ 3 জন আছে আৰু 16 জন লৰা কিজন তাৰমানে অলপ কম বয়স আৰু মানুহ বুলি কোৱা হৈছে মানে ভালকে কাম কৰিব পৰা মানুহ গতিকে কিমান ঘন্টাত সম্পূৰ্ণ কৰিব পাৰে হেতু উলিয়াব লাগে এতিয়া আমি 6 জন মানুহ আমি যদি আমাক কি আছে 6 জন মানুহ মানে 8 জন মানুহৰ সমান 8 জন মানুহৰ সমান মানে কামটো সমান 8 জন মানুহৰ 8 জন লৰাৰ কামৰ সমান 8 জন লৰা মান সমান নহয় যাতে কাম সমান এতিয়া আমাক কি উলিয়াব দিছে 3 জন মানুহ আৰু 16 জন লৰা আমি 3 জন মানুহটো আমি যদি মানুহৰ কামটো যদি আমি লৰাৰ কামলৈকে পৰিৱৰ্তন কৰিব পাৰো তেতিয়া আমাৰ
সহজ হ'ব কাৰণ তিনিজন মানুহৰ কাম সমান আমাৰ কিমানজন ল'ৰাৰ কাম সেইটো উলিয়াব পাৰিম আমি এইটোৰ পৰা পাৰিম গতিকে তিনিজন মানুহৰ কাম মানুহ মানে মানুহৰ কাম আচলতে মানুহ বুলি লিখিছো যদিও এইটো মানুহৰ কাম আঠজন ল'ৰাৰ কাম এইটো মানুহৰ কাম মানুহৰ এইটো কাম গতিকে ইয়াত 6 ইয়াৰে আধা লৈছো গতিকে 18 আমি আধা লম গতিকে 4জন ল'ৰাৰ কাম মানে সমান গতিকে এতিয়া আমি কি কৰিছে তিনিজন মানুহ আৰু 16জন ল'ৰাৰ কাম মানে আমি কিমান বুলি ক'ব পাৰো তিনিজন মানুহৰ কাম তিনিজন মানুহ মানে 4 আৰু 4জন ল'ৰাৰ কামৰ সমান তিনিজন মানুহ মানে 4জন ল'ৰাৰ কামৰ সমান আৰু 16জন ল'ৰা তাৰ মানে 20জন ল'ৰাৰ কামৰ সমান মানুহ কেইজন সমান নহয় সিহঁতৰ কামবিলাক সমান হ'ব একেটা কাম হ'ল এতিয়া কি কৈছে আমাক 9 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰা বুলি কৈছে গতিকে এই কেইজন মানুহে কামটো কেই ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰিব গতিকে আমি লিখিছো যেহেতু আমি আটাইবোৰ ল'ৰাৰ কামলৈকে পৰিৱৰ্তন কৰিছো গতিকে আমি লম 8জন ল'ৰাই কামটো সম্পূৰ্ণ কৰে এই ঘণ্টাত 9 ঘণ্টা 8জন ল'ৰাই কামটো সম্পূৰ্ণ কৰে 9জন কাৰণ আমি 6জন লোৱা নাই কাৰণ আমি সব আটাইবোৰ কি কৰিছো ল'ৰালৈ পৰিৱৰ্তিত কৰিছো কনভাৰ্ট কৰিছো গতিকে এতিয়া একজন ল'ৰাই কামটো সম্পূৰ্ণ কৰে কিমান হ'ব পূৰণ হ'ব নে হৰণ হ'ব চোৱা বাকিবোৰৰ ক্ষেত্ৰত আমাৰ কি হয় হৰণ হৈ যায় কিন্তু কাম আৰু মানুহৰ ক্ষেত্ৰত এইটো কি হৈ যায় পূৰণ হৈ যায় কিয় 8জনে যিটো কাম কৰিব পাৰে মানুহ যদি কমি যায় মানে এনে ভাবা এটা কাম কৰি আছা মানুহ যদি কমি যায় মানে কি লাগিব এজনৰ কাৰণে সময়টো বেছি লাগিব যদি বেছি লাগে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এজন ল'ৰাই কামটো সম্পূৰ্ণ কৰে 9 পূৰণ 8 ঘণ্টাত এজনৰ কাৰণে সময়টো বাঢ়ি যাব গতিকে এতিয়া কিমানজন ল'ৰাৰ কামটো সম্পূৰ্ণ কৰে 20জন কাৰণ আমি কি লৈছো তিনিজন মানুহ আৰু 16জন ল'ৰাৰ কামৰ সমানটো আমি 20জন ল'ৰাৰ কামৰ সমান বুলি কৈছো গতিকে 20জনৰ কি হ'ব এইবাৰ মানুহ যেতিয়া বাঢ়ি গ'ল এইবাৰ কি হ'ব হৰণ হ'ব মানে সময়টো কমি যাব নিশ্চয় গতিকে 9 into 8/20 বিচাৰে আমি হৰণ কৰিছো হৰণ কৰিলে 4 2 8 4 5 20 গতিকে কিমান হ'ব 9 2 18 5 ইমান ঘণ্টা গতিকে 18 আমি 5 যদি হৰণ কৰো চোৱা 5 3 গুণ 15 কিমান হ'ল 3 হ'ল তাৰ মানে 3 সমষ্টি 5 ভাগৰ 3 ঘণ্টা গতিকে 3 সমষ্টি 5 ভাগৰ 3 ঘণ্টা কামটো সম্পূৰ্ণ কৰোঁতে লাগিব 3জন মানুহ আৰু 16জন ল'ৰাৰ গতিকে আমাৰ এনসাৰটো হ'ব এইটো নিশ্চয় বুজি পাইছা গতিকে যেতিয়া একেলগে কাম কৰা থাকিব কেতিয়াবা ল'ৰা আৰু ছোৱালী বুলি ক'ব কেতিয়াবা পুৰুষ আৰু মহিলা বুলি ক'ব তেতিয়া আমি কি কৰিব লাগিব এইটো কথা মন কৰিবা তেতিয়া আমি কৰিব লাগিব এটালৈ পৰিৱৰ্তিত কৰিব লাগিব ল'ৰাৰ কামলৈকে বা ছোৱালীৰ কামলৈকে বা পুৰুষৰ কামলৈকে বা মহিলাৰ কামলৈকে পৰিৱৰ্তিত কৰাৰ পিছত আমি অংকটো কৰিব পাৰিম 2013 চনত অহা আন এটা গণিতৰ প্ৰশ্নোত্তৰ চোৱা এটা আধাৰে 32 লিটাৰ তেল ধাৰণ কৰিব পাৰে আধাৰ মানে আমাৰ এটা পাত্ৰ কিমান লিটাৰ তেল ধাৰণ কৰিব পাৰে ধাৰণ মানে ল'ব পাৰে তাৰ ৰাখিব পৰা ক্ষমতা কিমান এটোৰ পাত্ৰটোৰ 32 লিটাৰ হি ধাৰণ কৰিব পাৰে ইয়াৰ 8 ভাগৰ 5 অংশ পূৰ্ণ হৈ আছে ইয়াত আমি যদি 8 ভাগ কৰো 8 ভাগ কৰিলে ইয়াৰে 8 ভাগৰ 5 অংশ মানে এই কিমান 4 2
1 2 3 4 5 এইখিনি অংশ কি হৈ আছে তেলেৰে পূৰ্ণ হৈ আছে 8 ভাগ কৰি আমি 5 ভাগ অংশ তেলেৰে পূৰ্ণ হৈ আছে বা অংশ পূৰ্ণ হৈছে আধাৰটোৰ পৰা 1/4 তেল উলিয়াই নিয়াৰ পিছত ইয়াৰ পিছত আৰু ইয়াৰ 4 ভাগৰ 1 ভাগ ইয়াৰ এনেকে 4 ভাগৰ আমি ইয়াক 4 ভাগ কৰি এনেকে 4 ভাগ কৰি তাৰে 1 ভাগ তেল উলিয়াই নিয়া হৈছে ইয়াৰ পৰা উলিয়াই নিয়াৰ পিছত কিমান লিটাৰ তেল যোগ কৰিলে আধাৰটো তেলেৰে পূৰ্ণ হ'ব ইয়াৰ পৰা উলিয়াই নিয়া হ'ল প্ৰথম থাকিল 32 লিটাৰ তাক ৰাখিব পাৰে তাৰ পিছত কি হ'ল 8 ভাগৰ 5 অংশ মানে ইমান অংশ হি তেল আছে আৰু তেল থকাৰ পৰা যিমান তেল আছে তাৰে 4 ভাগ কৰি 1 ভাগ তেল উলিয়াই নিয়া হ'ল 1 ভাগ তেল উলিয়াই নিয়াৰ পিছত এইখিনি বাকি থাকিল এতিয়া কোনখিনি বাকি থাকিল এইখিনি বাকি থাকিল এইখিনি এই অংশখিনি বাকি থাকিল এইখিনি বাকি থাকিল এতিয়া এইখিনিত কিমান তেল মানে এইখিনি ভৰ্তি কৰিবলৈ পাত্ৰটো ভৰ্তি কৰিবলৈ মানে এইখিনি ভৰ্তি কৰিবলৈ কিমান তেলৰ প্ৰয়োজন হ'ব সেইটো উলিয়াব লাগে এতিয়া আমাৰ পাত্ৰটোৰ হেৰিটো আমাৰ কিমান 32 লিটাৰ পালো গতিকে তাৰে কিমান 8 ভাগৰ 5 অংশ পূৰ্ণ হৈ আছে তেলেৰে গতিকে মুঠ তেল কিমান আছে ইয়াতে তেল 32 লিটাৰৰ পাত্ৰটো যিমান ধৰে তাৰে কিমান 8 ভাগৰ 5 অংশ আছে ইমান লিটাৰ গতিকে কিমান হ'ব 8 ৰে 4 বাৰ 5 4 গুণ 20 লিটাৰ তেল আছে ইয়াতে 20 লিটাৰ তেল আছে এতিয়া 20 লিটাৰৰ 1/4 গতিকে 20 লিটাৰৰ যদি আমি 1/4 বুলি কওঁ 20 লিটাৰৰ 4 ভাগৰ 1 তাৰ মানে 20 পূৰণ 4 ভাগৰ 1 মানে 5 লিটাৰ গতিকে 5 লিটাৰ তেল ইয়াৰ পৰা উলিয়াই নিয়া হ'ল 5 লিটাৰ তেল ইয়াৰ পৰা নোহোৱা কৰা হ'ল এনেকে লৈ যোৱা হ'ল গতিকে 5 লিটাৰ যদি উলিয়াই নিয়া হয় আছে কিমান 20 লিটাৰ গতিকে উলিয়াই নিয়াৰ পিছত কিমান থাকিব তেল উলিয়াই নিয়াৰ পিছত থকা তেলৰ পৰিমাণ বা তেল আমি বুলি কলো কিমান 20 বিয়োগ 5 ইমান লিটাৰ তাৰ মানে কিমান থাকিল 15 লিটাৰ তেল থাকিল উলিয়াই নিয়াৰ পিছত 15 লিটাৰ তেল থাকিল এতিয়া পাত্ৰটো সম্পূৰ্ণ কৰিবলৈ আৰু কিমান লিটাৰ লাগে 32 লিটাৰ মুঠ গতিকে যোগ কৰিবলগীয়া তেলৰ পৰিমাণ কিমান হ'ব যোগ কৰিবলগীয়া তেলৰ পৰিমাণ কিমান হ'ব লাগে 32 আছে 15 গতিকে আমি 32 ৰ পৰা 15 বিয়োগ কৰিলে কিমান হ'ব 17 লিটাৰ তাৰ মানে আৰু 17 লিটাৰ যদি আমি তেল ঢালি দিও তাতে এতিয়া কি হ'ব পাত্ৰটো পূৰ্ণ হ'ব নিশ্চয় বুজি পাইছা গতিকে এই কথাখিনি আমাৰ ভালকে তোমালোকে ভালকে মন কৰিবা প্ৰশ্নটো বুজাৰ ক্ষেত্ৰত ভালকে মন কৰিবা আৰু প্ৰশ্নটো বুজা মানে তোমালোকৰ আসলতে উত্তৰটো কিছু মানে 10% তোমালোকে উত্তৰটো পাই গলা কিন্তু আমাৰ বহুতৰ ক্ষেত্ৰত কি হয় প্ৰশ্নটো নুবুজাৰ কাৰণে আমাৰ কি হয় আমি উত্তৰবিলাক কৰিব নোৱাৰো গতিকে ভালকে প্ৰশ্নটো পঢ়িবা আৰু পৰীক্ষা তোমালোক প্ৰশ্নটো বুজাই নিদিয়ে গতিকে এইখিনি অলপ ভালকে মন দি পঢ়িবা প্ৰশ্নবিলাক আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ